বন্ধু বান্ধৱীসকল, এয়া আজি বৰতীয়া ভাত, এয়া ভাত কেৰেলা, আলু, দাইল, ঔটেঙা, মেজেঙা পাত তেনেকৈয়ে বনাইছোঁ। কি কৰিব, বইলত তেনেকৈয়ে বনাব লাগিব, খাবতো লাগিব ন বৰতীয়াটো, যেন তেনে বৰতীয়াটো উপায় নাই আৰু। সকলোৱে এদিন যাব লাগিবতো বৰতীয়া, সকলোৱে মই মৰিলেও কোনোবাই বৰতীয়াটো খাবই লাগিব, নিয়মটো পালন কৰিবই লাগিব। সেইটো কাৰণে আজি ভাত কেৰেলা আৰু আলু, দালি, ঔটেঙা, মেজেঙা পাত এনেকৈ বনাইছোঁ। যদি আপোনালোকৰ ভাল লাগে মোৰ ইউটিউব চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। দাইলতে মেজেঙা পাতো দি দিম, খাই ভাল লাগিব। জলকীয়া আৰু হেৰি, গৈছোঁ ৰ'বা। মেজেঙা পাত খাই পাইছেনে? ক'বচোন দেই। মেজেঙা পাত গেছ নাই, ইমান অসুবিধা হৈছে গম পাইছেনে? জিৰতে বনাবলগীয়া হৈছে আৰু। লাইক কৰিলে মোৰ ইউটিউব চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ভাল লাগিলে আপোনালোকৰ চাহাৰি কৃষ্ণ কৃষ্ণ, আপোনালোকৰ চৰণতে পৰিছোঁ। সকলো আপোনালোকৰ ওচৰতে এৰি দিছোঁ। বাই। নমস্কাৰ, প্ৰণাম। দেখিছেনে মেজেঙা পাত বনাইছোঁ, মেজেঙা পাত আৰু ঔটেঙা, ভাত কেৰেলা, আলু আৰু দাইল, মেজেঙা পাত খাই আপোনালোকে পাইছেনে বাৰু? যদি পাইছে জনাবচোন। মেজেঙা পাত বৰ টেষ্টি লাগে। তাতে কেঁচা জলকীয়া কেইটামান ফালি দিব লাগে, নহৰু আদা দিব লাগে। কিন্তু আমি আকৌ নহৰু আদা দিব নোৱাৰা হৈছোঁ বৰতীয়া খাই থকাৰ কাৰণে। সেইটো কাৰণে ইমান টেষ্টি নহ'বও পাৰিছে, কিন্তু আপোনালোকে খাইছেনে জনাব হা। মানে শাকটো সিজোৱাৰ পিছত, বস্তুটো গলি যোৱাৰ পিছত সেই মেজেঙা পাতটো দিব লাগে, তেতিয়া শাকটো টেষ্টি হয়। কেঁচা জলকীয়া অকণ সৰহকৈ ফালি দিব লাগে। মোৰ ইউটিউব চেনেলটো আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব। মই জনাই